2004 চনৰ পৰাই সদৌ অসম ভাওনা সমাৰোহ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে এই স্থানতে অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ অকণমান ব্যক্তিক্ৰমী ৰূপত এই অনুষ্ঠানটো শুভ উদ্বোধন কৰা হ'ব অহা 18 জানুৱাৰী তাৰিখে দিনৰ 11 বজাত অসমৰ 10,000 আইসকলক একত্ৰিত কৰি আপোনাৰ এষাৰ দিহানামেৰে এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হ'ব য'ত অসমৰ মুখ্যমন্ত্ৰী থাকিব অসমৰ গুণী জ্ঞানী পণ্ডিতসকলৰ উপস্থিতিত মাজুলীৰ প্ৰায়বোৰ সত্ৰাধিকাৰ উপস্থিতিত সদৌ অসম ভাওনা সমাৰোহ এই দিহানামেৰে শুভাৰম্ভ কৰা হ'ব তাৰ প্ৰেক্ষাপটত আজি আপুনি দেখিছে 1000ৰো অধিক আই মাতৃ অসমৰ বিভিন্ন প্ৰান্তৰ আই মাতৃক আনি আমি ইয়াত অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ কইলে যে নিজে নিজে ব্লা খায় যে এটা অটো এটা ব্লাটো অটো এই বছৰৰ যে 2024 ভাওনা সমাৰোহ অসম ভাওনা সমাৰোহ এই ভাওনা সমাৰোহৰ যিটো উদ্বোধনী অনুষ্ঠান এই উদ্বোধনী অনুষ্ঠানটো আমাৰ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভুৱে অতি আটকধুনীয়া আৰু আধ্যাত্মিকতাৰে কৰি তুলিবলৈ প্ৰয়াস কৰিছে আৰু সেইটো হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ 10,000 আয়তীৰে এভাগী হৰিৰ গুণানুকীৰ্তন গুৰুজনাৰ এভাগী নাম ইয়াত গুণানুকীৰ্তন কৰা হ'ব ইয়াৰ উদ্দেশ্যে আমি অসমৰ বিভিন্ন প্ৰান্তত এই নামভাগী আমি ৰেকৰ্ডিং কৰি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগতে আজি অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল আয়তী দিহানামৰ দলৰ মূল তেখেতসকল আহিছে তেখেতসকলে ইয়াতে আজি অনুশীলনত অংশগ্ৰহণ কৰিছে আৰু এই নামভাগী অসমৰ বিভিন্ন প্ৰান্তৰ বা মাজুলীৰ বিভিন্ন প্ৰান্তত আকৌ নিজৰ নিজৰ দলৰ লগত অনুশীলন কৰি এক সুন্দৰ পৰিৱেশ ৰচনা কৰাৰ কাৰণে আয়তীসকলে আপ্ৰাণ চেষ্টা কৰি চলাই আছে